গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই ক্লাছ 10ৰ ভাৰতীয় সংস্কৃতিৰ পাঠৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তো তোমালোকে শব্দাৰ্থবিলাক পঢ়ি ল'বা আৰু কথাবিলাক। তো মই আজি শ্বৰ্ট কুৱেশ্যনবিলাক কৰাই দি আছোঁ, ভালদৰে মন কৰিবা। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। 2 নম্বৰ কুৱেশ্যনটো হৈছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সাস্কিয়াজনৰ ৰচনা। 3 নম্বৰ কুৱেশ্যনটো হৈছে যে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক কি আখ্যা দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক আৰ্য সংস্কৃতি কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। 4 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? প্ৰকৃতপক্ষে বুদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 5 নম্বৰ কুৱেশ্যনটো হৈছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূলে মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰেই সাংস্কৃতিক সম্পদ। 6 নম্বৰ কুৱেশ্যনটো হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। 8 নম্বৰ কুৱেশ্যনটো অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তুযোৰা কি কি? যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তুযোৰা হৈছে যে সন্ন্যাস জীৱন আৰু আনটো ভূমিহীন জীৱন। 8 নম্বৰ কুৱেশ্যনটো হৈছে যে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 9 নম্বৰ কুৱেশ্যনটো হৈছে যে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বুলি কৈছে? সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বুলি কৈছে। তো এইবিলাক তোমালোকৰ শ্বৰ্ট কুৱেশ্যনবিলাক হৈ গৈছে। তো মই ডাঙৰ কুৱেশ্যনবিলাক তোমালোকৰ নেক্সট ক্লাছত কৰাই দিম। তো তোমালোকে এইবিলাক নোট কৰি ল'বা। তো ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। থেংক ইউ ষ্টুডেণ্টছ।